Hello students, welcome to my channel. So, chemical reaction equation তোমালোকৰ এইটো last lecture, ঠিক আছে? য'ত আমি displacement reaction পৰা আগলৈ যিমানখিনি আছে আমি activity plus topics আমি আজি cover কৰি পেলাম, ঠিক আছে? So, without wasting any time, মই start কৰি দিছো বস্তুখিনি. So, displacement reaction আগৰ lectureটোত আমি last যিটো lecture পঢ়িলো তাত আমি exothermic, endothermic, কম্বিনেশ্যন ৰিয়েকশ্যন, ডিকম্পজিশ্যন ৰিয়েকশ্যন এনেকুৱা টাইপৰ ৰিয়েকশ্যনবিলাক আমি পঢ়িলোঁ। আজি বেচিকেলি মাত্ৰ আৰু দুটা টাইপছ অফ ৰিয়েকশ্যনছহে বাকী আছেগে, ঠিক আছে? That is, one is displacement reaction and another one is double displacement reaction, ঠিক আছে? তাৰপিছত আৰু এটা বাকী আছে ৰিডক্স ৰিয়েকশ্যনৰ ওপৰত, সেইটো আমি পঢ়িম। মানে টোটেল সৰু সৰুকৈ চাবলৈ গ'লে 6টামান টপিক আছে, ধৰা 6টা টপিক মিনিমাম, ঠিক আছে? মানে আছে আৰু ধৰা। অ'কে, চ' আমি ষ্টাৰ্ট কৰোঁ। ডিছপ্লেচমেণ্ট ৰিয়েকশ্যনটো ষ্টাৰ্ট কৰাৰ আগত আমি এক্টিভিটি এটা বুজিব লাগিব, ডেট ইজ 1.9 যিটো এক্টিভিটি আছে। 1.9 এক্টিভিটিটোত কি আছে, তিনিটা আইৰণ নেইল গজাল ল'বলৈ কৈছে, তাক চফা কৰিবলৈ কৈছে, তাক আমি চেণ্ড পেপাৰ দি ৰাব কৰি ল'বলৈ কৈছে, যাতে অকল গজালটো যাতে অকল আইৰণ থাকে, মানে তাৰ ওপৰত একো মানে ডাষ্ট যাতে মানে গজালৰ লেতেৰা লাগি নাথাকে জানো, সেইবিলাক মোহাৰি মেলি ক্লিন কৰি ল'ব কৈছে, হয়নে নহয়? যেনেকৈ আমি মেগনেছিয়াম ৰিবনটো ৰাব কৰি লৈছিলোঁ, হয়নে, চেণ্ড পেপাৰ দি পিনি। তাৰপিছত দুটা টেষ্ট টিউব ল'বলৈ কৈছে, ঠিক আছে? আল্টিমেটলি আমি কি পঢ়িব লাগিব চোৱা, যিটো আল্টিমেট যিটো নলেজ আমি সেইটো লওঁ, ঠিক আছে? That is, first of all, কৈছে যে আমাক solution. Okay. So, take 3 iron nails and clean them by rubbing with sandpaper. তাৰপিছত দুটা টেষ্ট টিউব ল'বলৈ কৈছে, টেষ্ট টিউব A আৰু টেষ্ট টিউব B। প্ৰত্যেকটো টেষ্ট টিউবত আমাৰ কপাৰ ছালফেট সলিউশ্যন বনাবলৈ কৈছে দেই। এইটো বস্তু মনত ৰাখিবা তোমালোকে। কপাৰ ছালফেটৰ সলিউশ্যন বনাবলৈ কৈছে, মানে ৱাটাৰ মিক্স কৰি পিনি কপাৰ ছালফেটৰ এটা সলিউশ্যন বনাবলৈ কৈছে 10 ml আৰু টাই 2 আইৰণ নেইল উইথ এ থ্ৰেড, ৰছী এটা লৈ পিনি, সূতা এটা লৈ পিনি আমি গজাল দুটা বান্ধিবলৈ কৈছে। চোৱা, তোমালোকৰ যদি মই বুজাওঁতে যদি কিবা ডাউটছ থাকি যায়, তোমালোকে প্লিজ কমেণ্ট ছেকশ্যনত সুধিবা প্লিজ, ঠিক আছে? বিকজ মোৰ এটা আইডিয়া আহিব লাগে ন, যে অনলাইনত মই বস্তুটো বুজাইছোঁ, তোমালোকে কোনডোখৰত তোমালোকে কেপচাৰ কৰিব পৰা নাই, ঠিক আছে? আৰু এটা নুবুজাৰ ৰিজন এটা হ'ব পাৰে কি, তোমালোকে কিছুমানে হয় ফাৰ্ষ্ট ফেজত নুবুজিব পাৰা প্ৰথমবাৰত, আৰু সেই বস্তুটো মানে চোৱা, এটা গ্ৰুপত যেতিয়া টিউশ্যন ক্লাছ বা স্কুলত যেতিয়া বুজাই থাকে ন, ফাৰ্ষ্ট টাইম যেতিয়া বুজাই নতুন বস্তু যেতিয়া আমি বুজো নহয়, তেতিয়া আমি ফাৰ্ষ্ট টাইমত কিছুমানে বুজি নাপাবও পাৰোঁ, ঠিক আছে? মে বি সেইটো বস্তু ইজিও হ'ব পাৰে বুজিবলৈ, কিছুমানে বুজি পাই চাই, কিছুমানে বুজি নাপায়। মে বি তোমালোকে নেক্সট টাইম যদি আকৌ টিচাৰজনে যদি বুজাই দিয়ে, সেইটো তোমালোকে বুজি পাই যাব পাৰা, ঠিক আছে? কাৰোবাক 3 টাইমছো দৰকাৰ হয়, কাৰোবাক 2 টাইমছো দৰকাৰ হয়, ঠিক আছে? চ' মই তোমালোকক এইটোৱে ছাজেষ্ট কৰিম যে তোমালোকে ভিডিঅ' লেকচাৰটো এটলিষ্ট 3 টাইমছ চোৱাৰ পিছত আৰু NCERT-খন 5 টাইমছমান ৰিডিং দিয়াৰ পিছত যাতে তোমালোকে ডাউটছকেইটা সোধা। তাৰ পিছত যদি কিবা ডাউটছ থাকি যায়, বিকজ তোমালোকে চেল্ফ যিমান কৰিব লাগে কৰি ল'লা ন, তাৰ পিছতো আৰু কিছুমান থাকে এনেকৈ ৱৰ্ডে তুমি বুজি পোৱা নাই, তো সেইটো তুমি ডাইৰেক্ট ক'ব পাৰা যে এইটো ৱৰ্ড ছাৰ আপুনি কি ক'লে, মই বুজি পোৱা নাই, ঠিক আছে? তো সেইবিলাক বস্তু তোমালোকে অকণমান চেল্ফ এপ্লাই কৰিবা নিজৰ ওপৰত, তেতিয়া তোমালোকে নিজেও গম পাবা যে মোৰ উইক পইণ্ট কি, ষ্ট্ৰং পইণ্ট কি, ঠিক আছে? নিজৰ ওপৰত অকণমান কাম কৰা, নিজৰ পঢ়া ষ্ট্ৰেটেজিবিলাক চোৱা, কাৰ কাৰণে কেনেকৈ পঢ়িলে কামত দিয়ে, সেইবিলাক বস্তু অকণমান চাবা। লাষ্ট মই ৰিভিজনৰ টেকনিকৰ ওপৰত মই এটা ভিডিঅ' এটা আপলোড কৰিছোঁ, তোমালোকে চাব পাৰা তাত, ঠিক আছে? অ'কে, চ' কপাৰ ছালফেটৰ যিটো সলিউশ্যন আছে, দুটা টেষ্ট টিউব আছে A আৰু B, তাত কপাৰ ছালফেটৰ সলিউশ্যনটো বনাই পিনি এনেকৈ দিলোঁ, ঠিক আছে? তাৰপিছত তাৰ ওপৰতে এনেকৈ গজাল দুটা এনেকৈ টাই কৰি দিবলৈ কৈছে। ইন দ্য কপাৰ ছালফেট ইন টেষ্ট টিউব, আচ্ছা, টেষ্ট টিউব বিট হৈ গ'ল দেই, এবাউট 20 মিনিটছ। Keep 1 iron nail aside for comparison, ঠিক আছে? After 20 minutes, take out the iron nails from the copper sulfate solution, উলিয়াই ল'বলৈ কৈছে। ঠিক, কম্পেয়াৰ দ্য ইণ্টেনচিটি অফ ব্লু কালাৰ ইজ কমন, ঠিক আছে? মই মেইন মুদ্দালৈ আহোঁ, ডেট ইজ আফটাৰ 20 মিনিটছ কি হ'ল, টেক আউট দ্য আইৰণ নেইল, আমি গজালটো যিটো তোমাৰ টেষ্ট টিউবত যিটো দিছিলোঁ, সেই টেষ্ট টিউবত দিয়া গজালটো কি কৰিলোঁ, আমি উলিয়ালোঁ। দে বিকাম ব্ৰাউনিছ ইন কালাৰ। কেনেকুৱা হৈ গ'ল, আইৰণৰ কালাৰটো কেনেকুৱা হৈ গ'ল, ব্ৰাউন হৈ গ'ল, ঠিক আছে? বুজিবা ৰ'বা অকণমান ৰ'বা। ব্লু কালাৰ অফ কপাৰ ছালফেট সলিউশ্যন ফেড, দিছ ইজ ডিউ টু দ্য ফলোয়িং কেমিকেল ৰিয়েকশ্যন। হিয়াৰ আইৰণ হেজ ডিছপ্লে। এতিয়া চোৱা, ইয়াত কি আছিলে, টেষ্ট টিউব A আৰু টেষ্ট টিউব B, ঠিক আছে? ইয়াত ৰ'বা, টেষ্ট টিউব কেইটা ক'ত আছে, ইয়াত তোমালোকে, ইয়াতো আধাহে আহিলে। 3 iron nail and clean them. 3টা iron nail to take 2 test tube marked as A and B in each to take দুটাতে তোমাৰ copper sulfate solution ল'বলৈ ক'লে, tie 2 iron nail with a thread and immerse them carefully in the copper sulfate in the test tube B, ঠিক আছে? মই পটাপট বস্তুটো অকণ সামাৰাইজ কৰি দিছোঁ। এইটো এটা টেষ্ট টিউব হয়,
এইটো এটা টেষ্ট টিউব হয় টেষ্ট টিউব এ আৰু এটা টেষ্ট টিউব বি টেষ্ট টিউব এ যিটো আছে তাতো তোমাৰ কপাৰ সালফেট সলিউশন আছে আৰু টেষ্ট টিউব বি যিটো আছে তাতো তোমাৰ কপাৰ সালফেট সলিউশন আছে ঠিক আছে বাট আমাৰ ওচৰত গজাল কেইটা আছে জানানে গজাল আকৌ আছে তোমাৰ হেৰিটা আৰু ইয়াত চকলেট কালাৰটো ক'ত বনিব এতিয়া এইটো চকলেট কালাৰ গজাল আছে তোমাৰ কেইটা তিনটা ঠিক আছে তিনটা তো কৈছে যিটো গজাল আছে ন গজাল অকল টেষ্ট টিউব বিতহে তুমি ঢালিবলৈ কৈছে মানে ঠিক আছে বাকি দুটা গজাল মানে ৰাখি দিবলৈ কৈছে আৰু ঠিক আছে ৰাখি দিলো কিন্তু এটা গজাল কি কৰিবলৈ কৈছে টেষ্ট টিউব বিত তোমাৰ ইমাৰ্জ কৰিবলৈ কৈছে আফটাৰ 20 মিনিটছ এটা অবজাৰভেশ্যন কি হ'ল তেতিয়াহ'লে অবজাৰভেশ্যন কি হ'ব দুটা গজালটো এজ ইট ইজ এনেকৈ পৰি থাকিব টেষ্ট টিউব বিত তোমাৰ কপাৰ সালফেটৰ কিবা এটা ৰিয়েকশ্যন হ'ব কপাৰ সালফেটৰ গজালৰ মাজত ৰিয়েকশ্যন এটা হ'ব আৰু এটা টেষ্ট টিউব আছে য'ত অকল কপাৰ সালফেটৰ সলিউশ্যন অকলীয়াকৈ আছে ঠিক আছে ওকে 20 মিনিটছৰ পাছত কি হ'ব টেষ্ট টিউব বিত তোমাৰ ৰিয়েকশ্যন এটা হ'ব ৰিয়েকশ্যনটো কেনেকুৱা ধৰণৰ হ'ব গজালটোৰ কাৰণে তোমাৰ এফ ই ল'বা যোনটো সলিড হয় তাক তোমাৰ কপাৰ সালফেট সলিউশ্যনত তোমাৰ ডিছপ্লে মানে ইমাৰ্জ কৰি দিয়া হ'ল কপাৰ সালফেট সলিউশ্যনটো কেনেকুৱা একুৱাছ হয় তাৰপিছত ইয়াৰ পৰা তোমাৰ কি বনিলা ফেৰাছ সালফেট FeSO4 that is aqueous বনি গ'ল আৰু কপাৰটো সলিড হৈ পিনি বাহিৰলৈ ওলাই আহিলে ঠিক আছে ইয়াৰ পৰা আমি কি বুজি পালো চোৱা ৰিয়েকশ্যনটো কি হ'ল তাৰপিছত আফটাৰ 20 মিনিটছ যিটো আইৰণ আছিলে বিকজ গজালটোতো নৰ্মেলিটো ব্ৰাউন ডাইৰেক্ট নাথাকে গজালটো নৰ্মেলি কেনেকুৱা থাকে চিলভাৰ কালাৰ থাকে নহয় জানো মই বুজি পাইছানে দেখিছানে তোমালোকে গজাল কেনেকুৱা থাকে চিলভাৰ কালাৰ থাকে একচুৱেলি ঠিক আছে ওকে তো ব্লু কালাৰ কপাৰ দুটা বস্তু হ'ব ইয়াত এটা কি হ'ব নেইল অবজাৰভেশ্যন কেইটা মনত ৰাখিবা নেইল বিকামছ ব্ৰাউন আগৰ পৰা ব্ৰাউন নাছিলে আগৰ পৰা চিলভাৰ আছিলে তাৰপিছত কপাৰ সালফেট যিটো সলিউশ্যন আছিলে তাৰ কালাৰটো কি হ'ল ফেড হৈ গ'ল একচুৱেলি ব্লু কালাৰ থাকে তাৰ কালাৰটো কেনেকুৱা হ'ল ফেড হৈ গ'ল ঠিক আছে কালাৰটো মানে নাইকিয়া হৈ গ'ল ঠিক আছে ওকে নাইচ তাৰপিছত দিছ যিটো কেমিকেল ৰিয়েকশ্যন এই কেমিকেল ৰিয়েকশ্যনটোৰ কাৰণে হ'ল ঠিক আছে বাকী মই বুজাই দিছোঁ অকণমান ইয়াত একচুৱেলি কি হৈছে ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন হৈছে কি ৰিয়েকশ্যন হৈছে ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন হৈছে তো ডিছপ্লেচমেণ্ট ৰিয়েকশ্যনত কি হয় চোৱা ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন এটা হ'ব পাৰে মই তোমালোকক ডাইৰেক্ট ডেফিনেশ্যন কৰি দিওঁ 2 নম্বৰ এপ্ৰ'চটো কি মই তোমালোকক এক্টিভিটিৰ হেল্পত যদি বুজাই দিওঁ তোমালোকে ডেফিনেশ্যনটো ভালকৈ আণ্ডাৰষ্টেণ্ড কৰিব পাৰিবা য়েছ তো মই কি ভাবিছোঁ তোমালোকক কি কৰিছোঁ মই এক্টিভিটিৰ হেল্পত তোমালোকক বুজাইছোঁ যাতে ডেফিনেশ্যনটো তোমালোকে বুজি পোৱা আদাৰৱাইজ বহুত ষ্টুডেণ্টে সুধিবা তোমালোকে লগৰ যদি আছে সিহঁতে অনলি মেমৰাইজ কৰিবলগীয়া হৈ যায় বিকজ মেইন এপ্ৰ'চটো বুজি নাপায়গৈ লাষ্টত বিকজ মেইন এপ্ৰ'চটো আছেই তোমাৰ এক্টিভিটিৰ ভিতৰত সোমাই পিনি হয়নে নহয় তো এক্টিভিটিটো আমি ভালকৈ লাৰ্ণ কৰিব লাগে একচুৱেলি বাট আমি most of the কেছত আমি কি কৰোঁ এক্টিভিটিটো আমি ইগন'ৰ কৰি গুচি যাওঁ ইগন'ৰ নকৰিবা বক্সত এভৰি বক্সত যিমান যি দিয়া আছে গোটেইখিনি বস্তু আমি পঢ়িব লাগে চ' ইয়াত কি হৈছে আইৰণ ইজ এ এলিমেণ্ট দেট ইজ এ মেটেলটো কি কৰে কপাৰ সালফেট ইজ এ সলিউশ্যন এইটো মনত ৰাখিবা ঠিক আছে ইয়াত কি হৈছে এটা হাইলি ৰিয়েক্টিভ মেটেল আইৰণটো কি হয় এটা হাইলি ৰিয়েক্টিভ মেটেল দেন কপাৰ এইটো কথা মনত ৰাখিবা আইৰণটো কপাৰতকৈহে হাইলি ৰিয়েক্টিভ হয় সোডিয়ামতকৈ নহয় আকৌ সেইটো কথা মনত ৰাখিবা মানে ইয়াত জাষ্ট মই এটা কথা ডিছকাছ কৰিছোঁ সেইটো তোমালোকক যেতিয়া মই মেটেল নন মেটেল বুজাম তাত মই বুজাই দিম ঠিক আছে বাট তোমালোকে এটা কথা মনত ৰাখিবা কি আইৰণ আৰু কপাৰৰ মাজত ৰিয়েক্টিভিটিটো কাৰ বেছি তোমালোকক মই পিৰিয়ডিক ক্লাছিফিকেশ্যনটো যে বুজাইছিলোঁ তাত মই কৈছিলোঁ যে ৰিয়েক্টিভিটি মেটেলৰ বেছি কম থাকে তো ইয়াত তোমাৰ আইৰণৰ বেছি থাকে বুলিকে জাষ্ট মনত ৰাখি লোৱা কাৰ বেচিছত কি কথা হয় পিৰিয়ডিক ক্লাছিফিকেশ্যন মই অনলাইনতো যেতিয়া মই আপলোড কৰিম তেতিয়া তাত ভালকৈ বুজিবা তো মই বৰ্তমান কি বুজাই আছোঁ যে আইৰণ ইজ much more reactive than copper ঠিক আছে iron is much more reactive than what copper okay এতিয়া আইৰণটো যেতিয়া কপাৰতকৈ বেছি ৰিয়েক্টিভ হয় ইট মিনছ আইৰণে কপাৰ সালফেটৰ সলিউশ্যন হ'ব ইটছ সলিউশ্যন ঠিক আছে দ্য হাইলি ৰিয়েক্টিভ মেটেল কেন ডিছপ্লেচ কপাৰ বা ল' ৰিয়েক্টিভ মেটেল ফ্ৰম ইটছ সলিউশ্যন মানে ডিছপ্লেচমেণ্ট ৰিয়েকশ্যনত কি হয় হাই ৰিয়েক্টিভ এলিমেণ্টটো ক'ব পাৰা হাই ৰিয়েক্টিভ এলিমেণ্ট ডিছপ্লেচ কৰি দিয়ে displaces a low reactive element বা metal বা কিবা এটা ক'ব পাৰা a low reactive element from its compound বা solution from its compound solution ক'ব পাৰা ঠিক আছে ডেফিনেশ্যন এক্সেক্টলি তোমালোকে মই এইটো বুজোৱা পাৰপজত লিখিছোঁ ইয়াতকৈ ভাল ডেফিনেশ্যন থাকিব পাৰে প্ৰপাৰ তোমালোকে প্ৰেজেণ্ট কৰিবা ঠিক আছে অ'কে চ' হাই ৰিয়েক্টিভ এলিমেণ্টে যেতিয়া ডিছপ্লেচ কৰি দিয়ে এটা ল' ৰিয়েক্টিভ এলিমেণ্ট ফ্ৰম ইটছ কম্পাউণ্ড মানে কপাৰৰ এইটো কপাৰ সালফেটটো কম্পাউণ্ড নহয় জানো তো কপাৰ সালফেটৰ নিজৰ কম্পাউণ্ডটো পাই কপাৰক ডিছপ্লেচ কৰি দিলে কপাৰক আঁতৰাই দিলে দেখিছা নাই তো এনেকুৱা টাইপৰ ৰিয়েকশ্যনবিলাকক কি বুলি কয় ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন বুলি কয় ঠিক আছে সেইটোৱে ইয়াত লিখা আছে নেক্সট পেজকেইটাত ঠিক আছে এই চোৱা
এইটো এটা আইৰণৰ ৰিয়েকশ্যনটো দেখিলা তো ইন দিছ ৰিয়েকশ্যন কি হৈছে আইৰণ ডিছপ্লেচেছ ৰিমুভ আনাদাৰ এলিমেণ্ট আইৰণে কপাৰক ডিছপ্লেচ কৰি দিলে ফ্ৰম কপাৰ ছালফেট সলিউশ্যন দিছ ৰিয়েকশ্যন ইজ ন'ন এজ ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন মই এইটোৱে বুজালো এতিয়া ঠিক আছে আদাৰ এক্সাম্পল অফ ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন দিয়া আছে তো ইয়াত ডিছপ্লেচমেণ্ট ৰিয়েকশ্যনটোৰ পৰা এটা ইনচাইট এটা ল'ব লাগিব আমি চ' আইৰণে যদি কপাৰক যদি ডিছপ্লেচ কৰিছে মানে আইৰণটো কপাৰতকৈ বেছি ৰিয়েক্টিভ মানে এই ৰিয়েকশ্যনৰ ৰিভাৰ্চ কেতিয়াও হ'ব নোৱাৰে তোমাক যদি দি দিয়ে যে এইটো চোৱা এইটো বুকত লিখা নাই কিন্তু এই বস্তুটো এতিয়া যিটো বুজাম সেইটো বুকত লিখা নাই তোমালোকে মোৰ পৰাই বুজিব লাগিব ডেট ইজ কি কপাৰ আৰু যদি আইৰণ ছালফেট থাকে কি কৈছো মই কপাৰ আৰু যদি আইৰণ ছালফেট থাকে আৰু ইয়াত যদি কি হৈ যায় ৰিয়েকশ্যনটো ইয়াত ৰিয়েকশ্যন পচিবলে নহ'ব এই ৰিয়েকশ্যনটো আমাৰ পচিবলে নহ'ব বিকজ আমি জানো কপাৰটো আইৰণতকৈ কম ৰিয়েক্টিভ হয় লেছ ৰিয়েক্টিভ হয় দেয়াৰফৰ কপাৰ ইজ লেছ পাৱাৰফুল দেন আইৰণ য়েছ অৰ ন' দেয়াৰফৰ দিছ ৰিয়েকশ্যন কেনট হেপেন ঠিক আছে এইটো ৰিয়েকশ্যন হ'ব নোৱাৰে কেলে নোৱাৰে বিকজ কপাৰটো আইৰণতকৈ লেছ ৰিয়েক্টিভ হয় এই ছিংগল যিটো এলিমেণ্ট থাকে সেইটো বেছি ৰিয়েক্টিভ হ'ব লাগিব ন ইয়াক ডিছপ্লেচ কৰিবলৈ দেয়াৰফৰ দিছ ৰিয়েকশ্যন কেনট হেপেন সেইটোৰ পৰা আমি ইনচাইট ল'ব লাগিব যে আইৰণ ইজ গ্ৰেটাৰ হাইলি ৰিয়েক্টিভ দেন কপাৰ তাৰপিছত ইয়াৰ পৰা কি এইটো ৰিয়েকশ্যন যদি হৈছে ইট মিনছ জিংকটো তোমাৰ কপাৰতকৈ বেছি ৰিয়েক্টিভ হয় নে নহয় জিংকটো কপাৰতকৈ বেছি ৰিয়েক্টিভ মানে ইয়াৰ পৰা এইটো বুজিলো যে আইৰণ আৰু জিংক বহুত কপাৰতকৈ বেছি ৰিয়েক্টিভ বাট আইৰণ আৰু জিংকৰ মাজত কি ৰিলেশ্যন আছে আইৰণটো যদি কপাৰতকৈ ৰিয়েক্টিভ আকৌ জিংকটো কপাৰতকৈ ৰিয়েক্টিভ মানে জিংকটো চবতছে কম ৰিয়েক্টিভ তেতিয়াহ'লে তো আইৰণ আৰু জিংকৰ মাজত কি ৰিলেশ্যন আছে তেতিয়াহ'লে আইৰণ আৰু জিংকৰ ভিতৰত কোনটো বেছি ৰিয়েক্টিভ হয় তো সেইটো ইয়াৰ পৰা ইয়াততো দিয়া নাই বাৰু PSCNZIL আইৰণ লিড আইৰণ আৰু লিড PSC মাজত আচ্ছা ঠিক আছে আচ্ছা সেইটো মই তোমালোকক মেটেল নন মেটেলত গোটেই ৰিয়েক্টিভিটি চিৰিজটো তাত বুজাব লাগিব ভালকে ঠিক আছে ওকে এতিয়া মই কি ক'লো আইৰণটো কপাৰতকৈ বেছি ৰিয়েক্টিভ আৰু জিংকটো কপাৰতকৈ বেছি ৰিয়েক্টিভ ঠিক আছে তো জিংকটো কপাৰতকৈ বেছি ৰিয়েক্টিভ হোৱাৰ কাৰণে জিংক আৰু কপাৰ ছালফেটৰ মাজত এনেকুৱা ৰিয়েকশ্যন এটা হৈছে এইটো মেমৰাইজ কৰিবা তাৰপিছত চোৱা কপাৰ ছালফেট চোৱা এনেকৈ যদি দিলেহেঁতেন যে কপাৰ প্লাছ জিংক ছালফেট এইটো যদি দিলেহেঁতেন এই ৰিয়েকশ্যনটো কিন্তু হ'ব নোৱাৰে ঠিক আছে এইটো হ'ব নোৱাৰে তাৰপিছত লিড আৰু কপাৰ ক্লৰাইড আছে তো লিডটো তোমাৰ কি হয় লিডটো তোমাৰ কপাৰতকৈ বেছি ৰিয়েক্টিভ সেইটো কাৰণে মানে অলমষ্ট চবতে কপাৰে আছে চোৱা কপাৰটো মানে আটাইতকৈ লিষ্ট ৰিয়েক্টিভ তেতিয়াহ'লে তো লিডে কপাৰকো ডিছপ্লেচ কৰিব পাৰে মানে কপাৰ কোনে কোনে ডিছপ্লেচ কৰিব পাৰে যদি সোধে আইৰণো পাৰিব জিংকো পাৰিব লিডো পাৰিব ঠিক আছে তো এইটো কথা মনত ৰাখিবা তো জিংক এণ্ড লিড আৰ মোৰ ৰিয়েক্টিভ এলিমেণ্ট এণ্ড কপাৰ এইটো ইয়াত দিয়া আছে ষ্টেটমেণ্ট এটা দিয়া আছে চোৱা এই ষ্টেটমেণ্টটো বা কেতিয়াবা কুৱেশ্যন সুধি দিব পাৰে ঠিক আছে চ' হুইচ অফ দ্য বিল' ফ্ৰম দ্য অপশ্যনছ গিভেন বিল' আৰ মোৰ ৰিয়েক্টিভ দেন কপাৰ তো ইয়াত ষ্টেটমেণ্ট এটা দিয়া আছে জিংক এণ্ড লিড আৰু মোৰ ৰিয়েক্টিভ দেন কপাৰ জিংক হ'ব পাৰে লিডো হ'ব পাৰে প্লাছ আইৰণো হ'ব পাৰে ঠিক আছে ডিছপ্লেচ কপাৰ কেনেকৈ গম পালো বিকজ ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন শ্ব' কৰিছে তাহাঁতি কপাৰ ছালফেটৰ লগত ঠিক আছে আচ্ছা ঠিক আছে ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন আমাৰ খতম হৈছে ইয়াতে এতিয়া আমি পঢ়িম ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন এগেইন আমি এক্টিভিটি পঢ়িব লাগিব এটা ঠিক আছে এক্টিভিটি 1.10 ঠিক আছে এক্টিভিটি 1.10টোত চাফ কি লিখা আছে চোৱা আমি চাই দিওঁ ইয়াত কৈছে যে টেক এবাউট 3 ml অফ ছডিয়াম ছালফেট সলিউশ্যন ইন এ টেষ্ট টিউব কি কৈছে ছডিয়াম ছালফেট ভালকে বুজিবা ঠিক আছে টেষ্ট টিউব এটাত এক্টিভিটি আমি 1.10 বুজিছো ঠিক আছে টেক এবাউট 3 ml অফ ছডিয়াম ছালফেট সলিউশ্যন ইন এ টেষ্ট টিউব মানে ছডিয়াম ছালফেট কি বুজাইছো মই ছডিয়াম ছালফেট টেক এবাউট 3 ml ছডিয়াম ছালফেট সলিউশ্যন ইন এ টেষ্ট টিউব ঠিক আছে ললো ইন আনাদাৰ টেষ্ট টিউব টেক এবাউট 3 ml অফ বেৰিয়াম ক্লৰাইড আৰু এটা টেষ্ট টিউব ল'বলৈ কৈছে তাত কি কৈছে বেৰিয়াম ক্লৰাইড ল'বলৈ কৈছে ঠিক আছে BaCl2 বেৰিয়াম ক্লৰাইড ল'বলৈ কৈছে অ'কে দিছ ইজ অলছ' 3 ml অ'কে দুটা সমান প্ৰপৰ্চনত লৈছে দেই তো mlত নাযাবা তোমালোকে মুঠতে দুটাক মিক্স কৰিব এতিয়া মিক্স কৰাৰ পিছত এতিয়া কি অবজাৰ্ভ কৰিছো তো আমি অবজাৰ্ভেশ্যনটো চাওঁ ভালকে ঠিক আছে অ'কে অবজাৰ্ভেশ্যনটো চোৱা কি হ'ল আমাৰ আমি ডিছপ্লেচমেণ্ট ৰিয়েকশ্যনটো বহুত ভালকে বুজিলো এতিয়া আমি ডাবল ডিছপ্লেচমেণ্টটো পঢ়িম চ' ডিছপ্লেচমেণ্ট ৰিয়েকশ্যনে যেতিয়া এটা ইটোক আঁতৰাইছে ইয়াতো তেতিয়াহ'লে দুইটা ইটোৱে সিটোক আঁতৰাব লাগিব হয়নে নহয় ডাবল ডিছপ্লেচমেণ্ট ন বস্তুটো হয়নে নহয় ডাবল ডিছপ্লেচমেণ্ট চ' ইয়াত কি হৈছে একচুৱেলি ৰিয়েকশ্যনটোত চ' ৰিয়েকশ্যন মই ভালকে ডাঙৰকে লিখি দিছো Na2SO4 ডেট ইজ কি ছডিয়াম ছালফেট আৰু ছডিয়াম ছালফেটটো সলিউশ্যন আছিলে কাৰণে আমি কি লিখিম একুৱাছ লিখিম প্লাছ হোৱাট বেৰিয়াম ক্লৰাইড BaCl2 that is aqueous is equal to barium sulfate solid plus 2NaCl
ওকে চোৱা মই ৰিয়েকশ্যনটো লিখি দিছো ইয়াত দেখিছা নহয় সোডিয়াম সালফেট একুৱাছ সলিউশ্যন লৈছিলো আমি তাৰপিছত বেৰিয়াম ক্লৰাইডো একুৱাছ লৈছিলো দুটাকে আমি মিক্স কৰিলো মিক্স কৰাৰ পিছত কি হৈছে বেৰিয়াম সালফেট ইয়াত সলিড লিখা আছে প্লাস 2 NaCl that is সোডিয়াম ক্লৰাইড এইটো তোমাৰ বেলেন্সিং ইকুৱেশ্যন এটাও আছে আমাক বেলেন্স কৰিবলৈ দিছিলে কোৱেশ্যনত ঠিক আছে ওকে এটা সোডিয়াম সালফেট প্লাস বেৰিয়াম সালফেট প্লাস সোডিয়াম ক্লৰাইড এই ৰিয়েকশ্যনটোত কি হৈছে চোৱা এক্সচেঞ্জ হৈ গৈছে একচুৱেলি যদি ভালকে চাব যায় এক্সচেঞ্জ হৈ গ'ল চোৱা এক্সচেঞ্জ হৈ যোৱা নাই জানো বস্তুটো চোৱা ইয়াৰ সালফেটটো ইয়াত গৈ পিনি চোৱা সোডিয়ামৰ সালফেটটো বেৰিয়ামত লাগি গৈছে বেৰিয়ামৰ ক্লৰাইডটো সোডিয়ামত লাগি গৈছে জাষ্ট এক্সচেঞ্জ হৈ গৈছে চোৱা না বস্তুটো সালফেটটো ইয়াত গুচি গৈছে সালফেটটো ইয়াত গুচি গৈছে আৰু ক্লৰাইডটো ইয়াত গুচি আহিছে দ্যাট ইজ এইটোৱে হৈছে বেলেগটো একো হোৱা নাই জাষ্ট এক্সচেঞ্জ হৈছে ইয়াত ঠিক আছে তো এইটো আমি বুজিম ইয়াত আৰু এটা চোৱা ৰিয়েকশ্যনটো কি হ'ল প্ৰিচিপিটেট এটা বনিলে যেতিয়া ৰিয়েকশ্যনটো ইয়াত এছ দিয়া আছে সলিড দিয়া যেতিয়া দিয়া থাকে তেতিয়া গম পাবা এইটো প্ৰিচিপিটেট ৰেফাৰ কৰি আছে প্ৰিচিপিটেট কাক কয় প্ৰিচিপিটেট ইজ দ্যাট সাবষ্টেন্স আচ্ছা লিখা আছে ওকে প্ৰিচিপিটেটৰ ওপৰতো আহে কোৱেশ্যন মানে সেইটো কাৰণে মই বুজাম এতিয়া ঠিক আছে তো ডাবল ডিসপ্লেসমেন্ট ৰিয়েকশ্যনৰ আন্ডাৰৰ পৰা প্ৰিচিপিটেটৰ কোৱেশ্যন এটাও বনে কেতিয়াবা তো ইয়াত তোমাৰ হোৱাইট কালাৰ সাবষ্টেন্স white color precipitate substance eta produce hoise a white substance barium sulfate is formed by the reaction of sulfate 2 negative and barium 2 plus so eta a sulfate aru barium 2 kopa ahe je bhalke huniba de a white substance so actually ki hol a sodium sulfate to kenake moi break kori aru ebar dekhaisu tumalok acid base saltot sodium positive aru sulfate ot ki hoise 2 negative thake thik ase eta tumake likhibo janibo lage ওকে তাৰপিছত বেৰিয়ামত কি হৈছে বেৰিয়াম তোমাৰ কি হ'ব 2 পজিটিভ হ'ব আৰু ক্লোৰিন কি হ'ব জাস্ট মাইনাস ঠিক আছে তো ইয়াত একচুয়ালি কি হয় এক্সচেঞ্জ অফ আয়ন টেক্স প্লেস হয় ইয়াত কি হয় একচুয়ালি তো ইন্ডিভিজুয়াল কে কি হয় এইবিলাক আয়নস হয় ঠিক আছে তো ইয়াত সব প্লাস অনলি পজিটিভ মানে 1 পজিটিভ এটো 1 নেগেটিভ তো এই দুটো অ্যাট্রাক্ট করে সোডিয়াম ক্লোরাইড আর 2 নেগেটিভ আর 2 পজিটিভ আর এই দুটো অ্যাট্রাক্ট করে এটুৱে হেতু তো এই সালফেট আর বেরিয়াম তো মিলি পিনি কি হৈছে এই সালফেট 2 নেগেটিভ আর বেরিয়াম 2 পজিটিভ মিলি পিনি এটা কি বনাইছে হোয়াইট সাবস্টেন্স বনাইছে আর দিস হোয়াইট সাবস্টেন্স ইজ হোয়াট precipitate হয় this water insoluble substance কি কৈছে শুনিছা নহয় insoluble substance হয় is called what precipitate এই insoluble substance টোকে মানে এই যেটা মিক্স কৰি দিলা না টেস্ট টিউবটোত মিক্স কৰাৰ পিছত ৰিঅ্যাকশন হ'ল ৰিঅ্যাকশন হোৱাৰ পিছত কি বনিলে ইয়াত বেৰিয়াম সালফেট বনিলে আৰু এই বেৰিয়াম সালফেট সলিড হোৱাইট কালাৰ সাবস্টেন্স বনিলে that is what precipitate okay so definition কি আহিব তেতিয়াহ'লে any reaction that produces a precipitate and যিকোনো ৰিয়েকশন যত প্ৰিচিপিটেট প্ৰডিউস হয় লাগিলে এটো ডিসপ্লেসমেন্টতে হক ডাবলত হক বা যতে নহক মুঠতে প্ৰিচিপিটেট যদি ফৰ্মেশন হৈছে তেতিয়া প্ৰিচিপিটেশন ৰিয়েকশন বুলি কয় সো হোৱাট ইজ প্ৰিচিপিটেট হুদিলে এইটো বস্তু হ'ব আৰু হোৱাট ইজ প্ৰিচিপিটেশন ৰিয়েকশন হুদিলে তেতিয়া ইয়া পা হ'ব বুজি পাইছা কথাটো যদি তোমাক এক্সাম্পল এটা হলে তোমাক জাস্ট এই ৰিয়েকশনটো লিখি দিবা ঠিক আছে আৰু এটো প্ৰিচিপিটেট হয় বুলিকে কৈ দিবা ঠিক আছে হিয়াৰ বেৰিয়াম সালফেট ইজ হোৱাট প্ৰিচিপিটেট ওকে তো হেতুৱে আছে বেছি ইমান নাই ইয়াত লিখা তোমালোকৰ ওকে মই কৰিছিলা এপিনা আছে নেকি আচ্ছা ডাবল ডিসপ্লেসমেন্ট এক্টিভিটি হৈ গল অলমোস্ট ডাবল ডিসপ্লেসমেন্ট আমি বুজি পালো এতিয়া ঠিক আছে সো ইয়াত সো এটো ইয়াত এগেইন অবজারভেশনটো দিয়া থাকিব বেলেগটো একো নিদিয়ে you will observe that a white substance is produced which is insoluble in water is formed হয় নহয় this insoluble substance formed is what precipitate any reaction that produces a precipitate can be called as what precipitation reaction যিকোনো ৰিয়েকশন যত প্ৰিচিপিটেট ফৰ্মেশন হৈছে তাক আমি প্ৰিচিপিটেশন ৰিয়েকশন বুলি কম আৰু ইনসoluble substance produced during a chemical reaction is called what precipitate that's it simple হয় না নহয় simple তাৰপিছত এটো হৈ গল তোমাৰ ডাবল ডিসপ্লেসমেন্ট ৰিয়েকশনৰ এক্সাম্পল এটো তোমালোকে মনত ৰাখিবা আৰু তোমালোকৰ যদি মনত আছে বা কোৱেশ্চন এতিয়ালৈকে সলভ কৰিছা তোমালোকৰ যেটো বেলেন্সিংৰ কোৱেশ্চনছ বিলাক আছে তাত এটো কোৱেশ্চন প্ৰেজেন্ট আছে যত তোমালোকে সোডিয়াম ক্লোৰাইডৰ 2 এটা লিখি দিলে বেলেন্স হৈ যায় ঠিক আছে ওকে So it whole keneke obviously eta ma bujalo olop about tumar ions khini karone hol is formed by the reaction of what sulfate 2 negative or barium 2 positive ei duta ionor karone hoy to other product formed is sodium chloride to actually ki hol duta product bonile eta bonile barium sulfate mane yat tumar yat valency ki asile 2 2 ke asile eta 2 2 ekelogot ahi gol aru 1 1 ekelogot ahi gol sodium chloride 1 aru 1 to ekelogot ahi gol thik ase sodium chloride which remains in the solution okay such reaction in which there is an exchange of ions ma kolu na etia yat ionor exchange hoise ei sulfate to eta ions hoy mane actually so gute khini ion hoy jeta panit di dim no panit dia loge loge ei duta bostu breakdown hoi jabo hoy na noy এই দুটা বস্তু এইটা চাৰিটা ইয়াত আয়ন বনিব আৰু আয়নটো ইটোৱে হিটো কি কৰিব প্লাস মাইনাস অ্যাট্ৰাক্ট কৰিব আৰু আগতে 2 1 2 1 কে আছিল এতিয়া কি হ'ব 1 1 2 2 হৈ যাব মানে বেলেন্সিং এটা নিজৰ নিজৰ একেলগত আহি যাব মানে এক্সচেঞ্জ কৰি লব ঠিক আছে
ওকে সেইটোৱে বস্তুটো ধৰিবা আৰু অকণমান মানে ৰিয়েকশ্যনৰ ইনিচিয়েলি ছডিয়াম ক্লৰাইড নাছিলে ইনিচিয়েলি ছডিয়াম ছালফেট আছিলে ছডিয়াম ছালফেটত তোমাৰ ইয়াৰ ভেলেঞ্চি আছিলে 2 আচ্ছা ইয়াৰ ভেলেঞ্চি কেনেকৈ গম পাওঁ এতিয়া সেইটোতো তোমালোকৰ ইমান ডেফ্ট নহ'ব ঠিক আছে এইটো বস্তু তোমালোকে মেমৰাইজ কৰি ল'ব লাগিব ঠিক আছে এইটো ক্লাছ 9ত পঢ়োৱা হয় এটা চাৰ্ট থাকে চাৰ্টটো মেমৰাইজ থাকিব লাগে যে কাৰ ভেলেঞ্চি কিমান থাকে তো ছডিয়ামৰ 1 একচুৱেলি তোমালোকে ইলেক্ট্ৰনিক কনফিগাৰেশ্যন যদি লিখিবলৈ জানা তেতিয়াও অকণমান ভেলেঞ্চি আইডিয়া থাকিব তোমালোকৰ ছালফেট 2 ছডিয়াম 1 আৰু তোমাৰ বেৰিয়াম ক্লৰাইডৰ বেৰিয়ামৰ 2 আৰু ক্লৰিনৰ 1 তো ইয়াত কি হ'ল 2 2 একেলগত আহি যাব 1 1 একেলগত আহি যাব হয় নহয় তো ছডিয়াম ক্লৰাইড আৰু ইপিনে বেৰিয়াম ছালফেট তো সেইটোৱে হৈছে এক্সচেঞ্জ অফ আয়ন হৈছে বিটুইন দ্য ৰিয়েক্টেন্স লিখিবা বিটুইন দ্য প্ৰডাক্ট কেতিয়াও নহয় ঠিক আছে এইটো কথা তোমালোকে মন দিবা তোমালোকে আনচাৰটো লিখোঁতে কেতিয়াবা তোমালোকে ৰিয়েক্টেন্ট নিদি প্ৰডাক্ট দিব পাৰা আৰু তোমালোকৰ চোৱা মেমৰাইজ নহয়গে কেতিয়াবা সেইটো কাৰণে মই কৈছোঁ যে ভিডিঅ' লেকচাৰটো 2বাৰ বা 3বাৰ এটলিষ্ট চোৱা ভালকে যাতে ৰিটেনশ্যন পাৱাৰটো থাকে তোমালোকৰ ঠিক আছে so such reaction in which there is an exchange of ions between the reactants are called what double displacement reaction এইটোৱে তোমালোকে ডেফিনেশ্যন লিখিব পাৰা বা such reaction অকণ মডিফাই কৰি দিব পাৰা ঠিক আছে ইয়াত এক্টিভিটি এটা দিছে এক্টিভিটি 1.2 টো ৰিকল কৰিবলৈ কৈছে ইয়াত কেইটামান কুৱেশ্যন আছে কুৱেশ্যনটো আমি চাম এক্টিভিটি 1.2 টো আমি কি কৰিছোঁ লিড নাইট্ৰেট আৰু পটাছিয়াম আয়োডাইড আমি মিক্স কৰি দিছিলোঁ তাৰপিছত তাত যিটো প্ৰিচিপিটেট বনিব তাৰ কালাৰটো সুধিছে যিটো কম্পাউণ্ড বনিব কম্পাউণ্ডৰ নামটো সুধিছে বেলেঞ্চ কেমিকেল ইকুৱেশ্যন লিখিবলৈ কৈছে আৰু সেইটো ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন হয় নেকি আমাক সুধিছে অবভিয়াছলি হয় ঠিক আছে চাম আমি ইয়াত এতিয়া চাবা অ'কে জাষ্ট ৱেইট অ'কে এইটো চোৱা So ইয়াত কি হৈছিল লিড নাইট্ৰেট আৰু পটাছিয়াম আয়োডাইড ৰিয়েক্ট কৰি পিনি পটাছিয়াম নাইট্ৰেট প্লাছ লিড আয়োডাইড য'ত তোমাৰ প্ৰিচিপিটেট বনিছে আৰু প্ৰিচিপিটেটৰ কালাৰটো য়েল্লো চ' এগেইন আগত যিটো প্ৰিচিপিটেট আছিলে ডেট ইজ হোৱাইট আছিলে ঠিক আছে বেৰিয়াম ছালফেটৰ যিটো প্ৰিচিপিটেট আছিলে সেইটো হোৱাইট আছিলে লিড আয়োডাইডটো আকৌ য়েল্লো হয় প্ৰিচিপিটেটৰ কালাৰ কেতিয়াবা আহি যায় লিড আয়োডাইড বা প্লাম্বছ আয়োডাইড বুলিও কয় এইটো এটা ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন অবভিয়াছলি ইয়াৰ নাইট্ৰেটটো ইয়ালৈ গুচি গৈছে ঠিক আছে চ' নাইট্ৰেটটো পটাছিয়ামলৈ গুচি গৈছে আৰু আয়োডিনটো লিডলৈ আহি গৈছে আইডেণ্টিফাই কেনেকৈ কৰিবা বুজি পাইছা double displacement reaction identify কৰিব পাৰিবা obviously this is a double displacement reaction yes color is yellow and compound name is plumbous iodide and balance chemical reaction is this and is this is a double displacement reaction yes it is a double displacement reaction okay ঠিক আছে হৈ গ'ল আমাৰ এক্টিভিটি লাগে এতিয়া আমাৰ আহি গ'ল নেক্সট হৈ গ'ল আমাৰ দুটা টপিক খতম হৈ গ'ল তাৰপিছত এতিয়া আমাৰ আছে অক্সিডেশ্যন টপিকটো আছে আৰু ৰেঞ্চিডিটি আৰু কোৰেজন আছে এইকেইটা আমি কৰি ল'লে আমাৰ আজি চেপ্টাৰটো খতম কমপ্লিট হৈ যাব ঠিক আছে চ' এক্টিভিটি 1.11টো আমি ডিছকাছ কৰি লওঁ বহুত বেছি ডাঙৰো নহয় এক্টিভিটি 1.11 চিম্পল চোৱা তোমালোকে চিলভাৰ ক্লৰাইড চিলভাৰ ব্ৰমাইডৰ যিটো চাইনা ডিছৰ যিটো ৰিয়েকশ্যন আছিলে অলপ ভালকৈ মন দিবা ঠিক আছে এক্টিভিটি তাৰপৰা কুৱেশ্যনছ আহে মানে এনেই কোৱা নাই ঠিক আছে সেইটো কাৰণে মই কভাৰ কৰি দিছোঁ ঠিক আছে এতিয়া চোৱা হিট এ চাইনা ডিছ মানে চিম্পল এনেকুৱা প্লেট এটা তাত কি কৰিছে 1 গ্ৰাম কপাৰ পাউডাৰ দিবলৈ কৈছে কপাৰৰ পাউডাৰ ইয়াত দিবলৈ কৈছে ঠিক আছে তাৰপিছত হিট কৰা মানে কি হিট কৰা মানে গম পাবা যে অক্সিজেন থাকিব হিট কৰা মানে কি ইয়াত অক্সিজেন প্ৰেজেণ্ট থাকিব তো ছাৰ্ফেচ অফ কপাৰ পাউডাৰ বিকামছ কোটেড উইথ ব্লেক কপাৰ অক্সাইড কি হৈ যাব কপাৰটো যেতিয়া তুমি মানে হিট কৰিবা হিট কৰাৰ লগে লগে কপাৰটো কেনেকুৱা হৈ যাব ব্লেক কালাৰ হৈ যাব কপাৰটো কেনেকুৱা হৈ যাব কপাৰ বিকামছ হোৱাট ব্লেক কালাৰ অ'কে কপাৰ পাউডাৰ বিকামছ হোৱাট ব্লেক ইন কালাৰ যেতিয়া হিট কৰিবা ঠিক আছে আৰু সেই ব্লেক কালাৰটো বেলেগ একো নহয় চোৱা নৰ্মেল কপাৰটোতো সেই তোমাৰ বেলেগ থাকে হয় না কালাৰটো চিম্পল কালাৰ যিটো টাম আঙুঠি পিন্ধা নহয় টামৰ তোমালোকে ডেট ইজ কপাৰ আৰু কপাৰটো যদি তুমি যেতিয়া বাৰ্ণ কৰি এটা ব্লেক কালাৰ হয় সেই ব্লেক কালাৰটো কেলে হয় যিটো ফৰ্মেশ্যন অফ কপাৰ অক্সাইড কিহৰ কাৰণে হয় সেই কপাৰৰ ওপৰত তোমাৰ লেয়াৰ এটা বনি যায় আৰু সেই লেয়াৰটো কিহৰ থাকে তোমাৰ কপাৰ অক্সাইডৰ লেয়াৰ থাকে ঠিক আছে এই গোটেই লেয়াৰটো কিহৰ বনি যায় কপাৰ অক্সাইডৰ লেয়াৰ বনি যায় ঠিক আছে দিছ ইজ বিকজ অক্সিজেন ইজ এডেড টু কপাৰ এণ্ড কপাৰ অক্সাইড ইজ ফৰ্ম তো ইয়াত কি হ'ল কপাৰত কি হ'ল একচুৱেলি কপাৰত কি হ'ল অক্সিজেন এড হৈ গ'ল বুজি পাইছা কপাৰ অক্সাইড ইয়াত কি হৈ গ'ল কপাৰত অক্সিজেন এড হৈ যোৱা বুলি কয় এইটো যেতিয়া তুমি কপাৰক ইন দ্য প্ৰেজেন্স অফ এয়াৰ আমি হিট কৰি দিম তেতিয়া কি হ'ব কপাৰৰ লগত অক্সিজেনটো এড হৈ যাব আৰু তাকে আমি ক'ম অক্সিডেশ্যন অফ কপাৰ টু কপাৰ অক্সাইড ঠিক আছে ইয়াত কপাৰ অক্সাইডৰ এগেইন চোৱা তোমালোকে লাষ্ট টেষ্টটো যিটো লৈছিল তাত তোমালোকে ভুলো কৰিলা অকণমান মই দেখিলোঁ এইটো ভুলটো কি হ'ল তোমালোকে এগেইন মই বাৰে বাৰে বুজাইছোঁ যে লেফ্ট হেণ্ড চাইডে যিটো থাকে সেই ৰিয়েক্টেণ্টৰহে অক্সিডেশ্যন হয় বা ৰিডাকশ্যন হয় প্ৰডাক্টৰ কেতিয়াও একো নহয় প্ৰডাক্ট ইজ আ ৰিজাল্ট না ৰিজাল্ট হয় সেইটো ৰিয়েক্টেণ্টৰ অক্সিডেশ্যন হয় বা ৰিয়েক্টেণ্টৰহে কি হয় ৰিডাকশ্যন হয় বা অক্সিডেশ্যন হয় ঠিক আছে তো ইয়াত তোমাক যদি সোধে কপাৰ অক্সাইডৰ অক্সিডেশ্যন হৈছে নি নো তোমালোকে ক'বা কপাৰৰ অক্সিডেশ্যন হৈছে কপাৰ অক্সাইডলৈ দিছ ইজ দ্য ৰাইট ষ্টেটমেণ্ট তোমালোকে কনফিউজ নহ'বা ঠিক আছে কপাৰৰ অক্সিডেশ্যন হৈছে কপাৰৰ অক্সিডেশ্যন হৈছে কপাৰ অক্সাইডলৈ
ঠিক আছে কপাৰ ইজ গেটিং অক্সিডাইজড টু কপাৰ অক্সাইড দিছ ইজ দ্য ৰাইট ষ্টেটমেণ্ট অ'কে ঠিক আছে হৈ গ'ল পঢ়িলো আমি কপাৰ অক্সাইডৰ কথাটো পঢ়িলা okay so কি হল the surface copper powder becomes coated with black copper oxide copper যেটো surface আছিলে কি বনি গল copper oxide বনি গল that is black in color why has this black substance formed কেলে বনিছে because copper এটো সুধিব পাৰে question যে কেলে এই black substance form হৈছে আমি কম যে because copper oxygen to add হৈ গৈছে এটো এটা question বনিব পাৰে ধুনিয়া ঠিক আছে okay তোমাক যদি এনেকে ডায়াগ্ৰাম এটা যদি দি দিয়ে এটো কি হয় তোমাৰ ডায়াগ্ৰামটো এনেকুৱা জানলা নিচিনাকে থাকে গম পাইছা নাই এনেকুৱা থাকে একচুয়ালি ল্যাবত তোমালোকে দেখিলে গম পাবা গলে গম পাবা ওয়ার গজ বুলি কয় এটো তাৰছত মানে বিকজ জুইটো পাৰ হ'ব লাগিব তো এটা জানলি নিচিনা থাকে আৰু এনেকুৱা তাৰছত চাইনা ডিছ বুলি কয় এটো কপাৰ পাউডাৰ আৰু কি কম এটো বাৰ্নাৰ বুলি কয় অলপ দেখিলে আৰু বস্তুখিনি হয় না নহয় সো সুধিব পাৰে যে কপাৰটো কপাৰ অক্সাইড সৰি কপাৰটো ব্ল্যাক কেলে হৈ যায় তুমি কবা যে বিকজ ডিউ টু এডিশন অফ অক্সিজেন টু কপাৰ বা ডিউ টু দ্য অক্সিডেশন অফ কপাৰ টু কপাৰ অক্সাইডো ক'ব পাৰে ঠিক আছে ইজ ফৰ্মড ওকে ঠিক আছে তো এইটো এটা ৰিয়েকশন হ'ল ৰিয়েকশনটো কি হয় এটো একচুয়ালি কি হয় ন অক্সিডেশন ৰিয়েকশন বুলি ক'ব পাৰা ঠিক আছে বিকজ অক্সিডেশন ৰিয়েকশন হয় এটো ঠিক আছে অক্সিডেশন ৰিয়েকশন বুলি ক'ব পাৰা তোমালোকে ওকে সো ইফ হাইড্ৰোজেন গেছ ইজ পাসড এটাটো হৈ গল আমি অক্সিজেন গেছটো ইয়াত এড হৈ গল নহয় জানো আমি ক্লিয়াৰ কাট দেখিলো যে কপাৰত কি হ'ল অক্সিজেন গেছটো পাস হ'ল অক্সিজেন গেছৰ প্ৰেজেন্স হিট কৰাৰ কাৰণে কপাৰ অক্সাইড বনিলে হুইচ ইজ ব্ল্যাক ইন কালাৰ বাট ইন কেস যদি কপাৰত যদি আমি হাইড্ৰোজেন গেছ যদি পাৰ কৰো তেতিয়া কি হ'ব চোৱা সৰি কপাৰ অক্সাইডত যদি চোৱা মই কি বুজাইছো ভালকে শুনিবা ঠিক আছে এই বস্তুটো বুজিবা মই কৈছো যে কপাৰক যেতিয়া আমি হিট কৰিম ইন দা প্ৰেজেন্স অফ অক্সিজেন দেন ইট গেট কনভাৰ্টেড টু হোৱাট কপাৰ অক্সাইড হুইচ ইজ হোৱাট ব্ল্যাক ইন কালাৰ বাট এই কপাৰ অক্সাইডৰ লগত যদি আমি যদি আকৌ যদি হাইড্ৰোজেনটো যদি পাস কৰি দিওঁ তেতিয়া কি হ'ব গম পোৱা তেতিয়া এই কপাৰটো আকৌ বেক গুচি আহিব ঠিক আছে কপাৰ প্লাস কি হ'ব ওয়াটাৰ ওকে কপাৰ প্লাস ওয়াটাৰ আহি যাব এইটো ৰিয়েকশন হয় তোমালোকে মনত ৰাখিব লাগিব এই সাৰ্কেলটো মনত ৰাখা চোৱা কি হৈছে একচুয়ালি ইয়াত কি হৈছে চোৱা এই ৰিয়েকশনটো প্ৰপাৰ এটা লাইনত মনত ৰাখিবা ঠিক আছে কপাৰক অক্সিজেন দিলো কপাৰ অক্সাইড বনিলে কপাৰ অক্সাইডক আমি হাইড্ৰোজেন গেছ পাস কৰিলো কপাৰ প্লাস ওয়াটাৰ বনিলে কপাৰক আমি অক্সিজেন দিলো কপাৰ অক্সাইড বনিলে এগেইন কপাৰ অক্সাইডক যদি আমি হাইড্ৰোজেন পাস কৰি দিও এগেইন কপাৰটো বেক আহি যাব প্লাস ওয়াটাৰ আহি যাব আৰু এই কপাৰটো আমি আকৌ ইয়াত গৈ পিনি ইউজ কৰিব পাৰিম এইটো এটা সাইকেল বনিব ঠিক আছে তোমাক যদি সুধে কপাৰ অক্সাইড কেনেকৈ পাম কপাৰক হিট কৰিব লাগিব ইন দা প্ৰেজেন্স অফ অক্সিজেন বাট তোমাক যদি সুধে আচ্ছা লেটস সাপোজ তোমাক ইয়াত কইলে যে সাবস্টেন্স এক্স এটা আছে মই কোৱেশ্চন এটা ফ্ৰেম কৰিছো ঠিক আছে সাবস্টেন্স এক্স এটা আছে সাবস্টেন্স এক্স নহয় সাবস্টেন্স এ আছে ঠিক আছে সাবস্টেন্স এ আছে যাক তুমি যদি হিট কৰাৰ লগে লগে ই সাবস্টেন্স এটা দিব সাবস্টেন্স বি দিব ঠিক আছে আৰু সেই সাবস্টেন্স বি টুক যদি তুমি হাইড্ৰোজেন গেছ যদি পাস কৰি দিয়া হি আকৌ সাবস্টেন্স এ বেক দিব প্লাস ওয়াটাৰ এটা তোমাক কৈ দিলে বলে এই ৰিয়েকশনটো কমপ্লিট কৰা তুমি কৰিব পাৰিবা না এটা কমপ্লিট চোৱা প্ৰথম ইনিশিয়ালি টাফ হ'ব পাৰে তোমালোকৰ কাৰণে ঠিক আছে মই হেকাৰণে মই এটো ভালকে এটা ফ্লো ডায়াগ্ৰামত বুজাই দিলো ঠিক আছে তো এনেকুৱা টাইপৰ যদি কই এটো নেক্সট লেভেল কোৱেশ্চন হয় ইয়াৰ নিচিনা টাফ কোৱেশ্চন আহিবই নোৱাৰে এটো নেক্সট লেভেল কোৱেশ্চন হয় বিকজ কমপ্লিট মই বস্তুৱে গায়ব কৰি দিলো আৰু দুই তিনিটা ৰিয়েকশন মই কম্বাইন কৰি দিলো তাতে ঠিক আছে তোমাক যদি কয় যে এ বুলি এটা সাবস্টেন্স আছে যাক তুমি হিট কৰিলে বি পাবা বিক যেতিয়া হাইড্ৰোজেন গেছ পাৰ কৰিবা আকৌ এ পাই যাবা তো এ ইয়াত এ যেটো আছে ইয়াতো এটো সেম হয় তেতিয়া হলে তো সেম কম্পাউন্ড তেতিয়া হলে অবভিয়াসলি কপাৰ হ'ব লাগিব কাৰণ কপাৰক হিট কৰিলেহে তোমাৰ কপাৰ অক্সাইড বনে আকৌ কপাৰ অক্সাইডৰ লগত হাইড্ৰোজেন গেছ পাৰ কৰিলে আকৌ কপাৰ আহে হয় নহয় এনেকে তোমালোকে আইডেন্টিফাই কৰিব পাৰিব লাগিব তো তোমালোকক মই এটা নেক্সট লেভেল এটা টাচ এটা দিয়াই দিলো ঠিক আছে ওকে তো দুটা ৰিয়েকশন হৈ গল এটা ৰিয়েকশনত কি হ'ল কপাৰৰ লগত অক্সিজেন এড হ'ল তো কপাৰ অক্সাইড বনিলে ঠিক আছে আৰু এটাত কি হ'ল কপাৰ অক্সাইড অলৰেডি আছিলে তাত হাইড্ৰোজেন গেছ পাৰ কৰি দিলে উল্টা কি হৈ গল কপাৰ বনি গল কপাৰ প্লাস ওয়াটাৰ যেনিবা তো এই দুটা বস্তু হ'ল দেখিছা দুটা বস্তু হ'ল এটাত কি হৈছে কপাৰত তোমাৰ কপাৰ অক্সাইড মানে অক্সিজেন এড হৈ গৈছে আৰু এটা দেখিছো যে কপাৰত হাইড্ৰোজেন কপাৰ অক্সাইড আছিলে অলৰেডি কপাৰ অক্সাইডৰ পৰা অক্সিজেনটো আঁতৰি পিনি কি হৈ গৈছে কপাৰ সিঙ্গল বনি গৈছে দেখিছা বস্তুটো কি হৈছে এটাত কপাৰ সিঙ্গল আছিলে সিঙ্গলৰ পৰা কি হৈ গৈছে কপাৰত অক্সিজেনটো এড হৈ গ'ল তাৰ নেক্সটত কি দেখিছো আমি যে কপাৰ অক্সাইডে যদি আমি ডাইৰেক্ট লৈ লওঁ তাক যদি আমি কি কৰো হাইড্ৰোজেন গেছ যদি পাস কৰো তেতিয়া হ'ল কপাৰ আহি গ'ল মানে মই এটোৱে বুজাব বিচাৰিছো যে এটা টাইপৰ ৰিয়েকশন এটা টাইপস অফ ৰিয়েকশন নহয় জানো এইটা ওয়ান টাইপ অফ ৰিয়েকশন আছে তাত কি হৈছে কপাৰৰ পৰা কপাৰ অক্সাইড বনিছে মানে এডিশন মানে কি হৈছে এডিশন অফ অক্সিজেন হৈছে প্ৰডাক্টত কি হৈ গৈছে এডিশন অফ অক্সিজেন হৈ গৈছে আৰু কি হৈছে নেক্সট ৰিয়েকশনটো যদি চোৱা কপাৰ অক্সাইডত কি হৈছে এপিনে গৈছে কি হৈছে অক্সিজেনটো নাইকিয়া হৈ গৈছে এটাত ভালকে বুজা বস্তুটো তোমালোকে এটা ৰিয়েকশনত কি হৈছে অক্সিজেনটো এড হৈ গৈছে ন আৰু এটা ৰিয়েকশন কি হৈছে অক্সিজেনটো আঁতৰি গৈছে তো এটা হ'ব ৰিমুভেল অফ হাইড্ৰোজেন
ৰিমুভেল অফ ৰিমুভেল অফ অক্সিজেন, ৰিমুভেল অফ অক্সিজেন। বস্তুটো বুজি পাইছা কি হৈছে? ৰিমুভেল অফ অক্সিজেন হৈছে। তো এই দুটা বস্তু মনত ৰাখিবা। যদি এডিশ্যন অফ অক্সিজেন হৈছে তেতিয়া মনত ৰাখিবা সেইটো কেনেকুৱা টাইপৰ ৰিয়েকশ্যন হয়? অক্সিডেশ্যন ৰিয়েকশ্যন হয়, ঠিক আছে? অক্সিডেশ্যন ৰিয়েকশ্যন হয়। আৰু যদি ৰিমুভেল অফ অক্সিজেন হয় তেতিয়া কি হ'ব? এইটো ৰিডাকশ্যন ৰিয়েকশ্যন হ'ব। কি হ'ব? ৰিডাকশ্যন ৰিয়েকশ্যন হ'ব, ঠিক আছে? তো অক্সিডেশ্যন ৰিয়েকশ্যন আৰু এটাও হয় এডিশ্যন অফ অক্সিজেন অৰ ৰিমুভেল অফ হাইড্ৰজেন, তাক আমি অক্সিডেশ্যন কওঁ। আৰু এটা আছে ৰিডাকশ্যনত কি হয়? ৰিমুভেল অফ অক্সিজেন বা এডিশ্যন অফ হাইড্ৰজেন। মই বস্তু ডেফিনেশ্যন লিখি দিওঁ। আৰু চা কিছুমানে পঢ়ায় ইলেক্ট্ৰনৰ গেইন অফ ইলেক্ট্ৰন ইজ ৰিডাকশ্যন, ৰিমুভেল অফ বা লুজ অফ ইলেক্ট্ৰন ইজ অক্সিডেশ্যন, এইবিলাক পঢ়াই, বাট কোনো দৰকাৰ নাই, ঠিক আছে? যেতিয়া দৰকাৰ হ'ব মই আছোঁ, মই পঢ়াম, ঠিক আছে? যদি দৰকাৰ হয়, বাট ইমান দৰকাৰ নাই, ইমান এডভান্স যাব দৰকাৰ নাই। যিমানটো বুকত আছে সেইটোক আমি মাষ্টাৰ কৰোঁ আগত। ইমান বেছি পঢ়ি আমি নিজকে কি দেখুৱাব বিচাৰিছোঁ মানে? চ' আমাৰ চিলেবাছত যিমানটো আছে তাক আমি ভালকৈ কভাৰ কৰি লওঁ। কভাৰ কৰাৰ পিছত এক্সট্ৰা জানিব মন গৈছে তেতিয়া জানিব পাৰা, ঠিক আছে? বাট তাতকৈ আগত তোমালোকে সেই কনচেপ্টখিনিলৈ নাযাবা, ঠিক আছে? কোনোবাই কৈছেও যদিও এইটো বৰ্তমান ইগন'ৰ কৰা, বাট হাই ছেকেণ্ডেৰী লাগেগে, ডেটছ অল অ'কে। বাট তোমালোকে আগত কি কৰিব লাগিব? এই কনচেপ্টখিনি বুজি পিনি তাৰ ওপৰত কুৱেশ্যন তোমালোকে প্ৰেক্টিচ কৰি ল'ব লাগিব, ঠিক আছে? তো আদাৰৱাইজ তোমালোকৰ কনফিউজন ক্ৰিয়েট হ'ব, ঠিক আছে? ৱেইট, মই বুজাই দিছোঁ। প্লাছ মানে এডিশ্যন, এডিশ্যন অফ O2 that is oxygen or minus মানে removal of hydrogen. এটা কিহৰ definition হৈ গ'ল তোমাৰ? কিহৰ definition? Oxidation definition হয়, ঠিক আছে? This is for definition of oxidation. Then addition of hydrogen, just উল্টা কৰি দিছোঁ, ঠিক আছে? Or removal of what? Removal of oxygen. Removal of oxygen হলে কি হ'ব? Reduction হ'ব। এইটো definition কি হ'ব? Reduction. তোমালোকক মনত ৰাখিবলৈ এনেকৈ কৰি দিছোঁ, ঠিক আছে? অ'কে, য'ত প্লাছ মানে কি হয়? এডিশ্যন হয়, এণ্ড মাইনাছ মানে কি হয়? ছাবট্ৰেকশ্যন, চৰি ৰিমুভেল, ঠিক আছে? অ'কে, আই হোপ ইউ আণ্ডাৰষ্টুড ইট ৱেল। চোৱা, তো এতিয়া চোৱা অক্সিডেশ্যন ৰিয়েকশ্যনৰ যদি এক্সাম্পল আহে এইটো লিখিবা, আৰু ৰিডাকশ্যন ৰিয়েকশ্যনৰ এক্সাম্পল আহিলে এইটো লিখিবও পাৰা বাৰু, ঠিক আছে? লিখিব পাৰা, বাট এইটো একচুৱেলি ইয়াত অক্সিডেশ্যনো হৈছে ৰিডাকশ্যনো হৈছে, এইটো ৰিয়েকশ্যন যদি ভালকৈ চাওঁ আমি। বিকজ ইয়াত কি হৈছে? কপাৰ অক্সাইড হৈছে, কপাৰ অক্সাইডৰ পৰা অক্সিজেনটো আঁতৰি গৈছে, কপাৰ বনি গৈছে, আৰু হাইড্ৰজেনত কি হৈছে? অক্সিজেনটো এড হৈ গৈছে। তো এডিশ্যন অফ অক্সিজেন হৈছে নে নাই হোৱা? এডিশ্যন অফ অক্সিজেন মানেই কি হৈ গ'ল? অক্সিডেশ্যন, আৰু ৰিমুভেল অফ অক্সিজেন মানে ৰিডাকশ্যন, ঠিক আছে? ইয়াত এইটো ৰিডাকশ্যন হৈছে আৰু হাইড্ৰজেনৰ ইয়াত অক্সিডেশ্যন হৈছে, ঠিক আছে? So ইয়াত লিখা আছে যে if a substance gain oxygen during a reaction, it is said to be oxidized. If a substance loses oxygen during a reaction, it is said to be reduced. During this reaction, the copper oxide is losing oxygen. So মই কি কৈছোঁ? যেতিয়া কিবা এটা কথা পাতো নহয় আমি সদায় ৰিয়েক্টেণ্টৰ ৰেফাৰেঞ্চ লৈ পিনি কথা পাতো। ইয়াতো সেই তেনেকৈ পাতিছোঁ। if a substance gain oxygen during a reaction, it is said to be oxidized. যদি কিবা এটা ছাবষ্টেন্সে অক্সিজেন গেইন কৰে তাক আমি অক্সিডাইজ হোৱা বুলি কওঁ, আৰু কোনোবাই যদি অক্সিজেন লুজ কৰে তেতিয়া তাক আমি ৰিডিউচ হোৱা বুলি কওঁ। চিম্পল, সেইটো মই বুজালো। তো ইয়াত কি হৈছে? এই ৰিয়েকশ্যনটোত কি হৈছে? ইয়াত চোৱা কপাৰ অক্সাইডৰ কথা পাতিব লাগিব না আমি? তো চোৱা কপাৰ অক্সাইডৰ কথাই পাতিছে। চ' ডিউৰিং এই ৰিয়েকশ্যনত কি হৈছে? কপাৰ অক্সাইড লুজেছ অক্সিজেন, কপাৰ অক্সাইডে অক্সিজেন লুজ কৰিছে, দেৰফৰ এইটো কম আমি ৰিডাকশ্যন হৈছে। বাট ইয়াত কি হৈছে? বাট আৰু এটা কথা হৈছে নহয় আকৌ, হাইড্ৰজেন ইজ গেইনিং অক্সিজেন, হয় নে নহয়? ইজ বিং ৰিডিউচড, বাট দ্য হাইড্ৰজেন ইজ গেইনিং অক্সিজেন। কি হৈছে? কপাৰে তোমাৰ অক্সিজেন লুজ কৰিছে, ৰিডাকশ্যন হৈছে, মানিছোঁ। কিন্তু হাইড্ৰজেনটো কি হৈছে? হাইড্ৰজেনটো ইয়াত কি হৈছে? হাইড্ৰজেন ইজ গেইনিং অক্সিজেন, হাইড্ৰজেনত কি হৈছে? অক্সিজেনটো এড হৈ গৈছে, দেৰফৰ হাইড্ৰজেন ইজ গেইনিং অক্সিজেন এণ্ড ইজ বিং অক্সিডাইজড। তো গেইন হ'লে অক্সিডাইজ হ'ব, আৰু লুজ হ'লে ৰিডিউচ হ'ব। অক্সিজেনৰ কথা কৈ আছোঁ। ইন আদাৰ ৱৰ্ডছ, ওৱান ৰিয়েক্টেণ্ট গেট অক্সিডাইজ, এটা ৰিয়েক্টেণ্ট অক্সিডাইজ হৈ গৈছে, ডেট ইজ হাইড্ৰজেন, আৰু ৱাইল দ্য আদাৰ গেট ৰিডিউচড, আৰু আনাদাৰ কি হৈছে? ৰিডিউচ হৈ গৈছে। চাচ ৰিয়েকশ্যন আৰ কল্ড অক্সিডেশ্যন ৰিডাকশ্যন ৰিয়েকশ্যন অৰ ৰিডক্স ৰিয়েকশ্যন। তো এটা ৰিয়েকশ্যন য'ত তোমাৰ অক্সিডেশ্যন ৰিয়েকশ্যনো হয়, অক্সিডেশ্যন য'ত কি হয়? এটা ছাবষ্টেন্স অক্সিডাইজড হৈ যায় আৰু এটা ছাবষ্টেন্স কি হৈ যায়? ৰিডিউচ হৈ যায়। তো সেই দুটা ৰিয়েকশ্যন যদি চোৱা, য'ত তোমাৰ এডিশ্যন অফ অক্সিজেন ৰিমুভেল অফ হাইড্ৰজেন হয় অকল, তাক আমি অক্সিডেশ্যন ৰিয়েকশ্যন ক'ম। আৰু য'ত তোমাৰ ৰিমুভেল অফ হাইড্ৰজেন বা গেইন অফ অক্সিজেন হ'ব, that is oxidation reaction, and য'ত তোমাৰ গেইন অফ হাইড্ৰজেন অৰ ৰিমুভেল অফ অক্সিজেন হ'ব তাক আমি ৰিডাকশ্যন ৰিয়েকশ্যন ক'ম। মই এতিয়া চাৰ্টটো বনাই দেখালোঁ, তাৰপৰা মনত ৰাখি ল'বা, ঠিক আছে? কনফিউজ হ'ব পাৰা। বাট এনেকুৱা টাইপৰ ৰিয়েকশ্যন থাকে য'ত তোমাৰ অক্সিডেশ্যন আৰু ৰিডাকশ্যন একেলগতে হয়, তাক আমি কি বুলি ক'ম? ৰিডাকশ্যন ৰিয়েকশ্যন বুলি ক'ম, ঠিক আছে? চাম আদাৰ এক্সাম্পল দিয়া আছে, এইটো মনত ৰাখি ল'বা, ঠিক আছে? অ'কে, অ'কে, তোমাৰ ইয়াত তোমাৰ সেই বাকী দুটা ৰিয়েকশ্যনৰ কথা পাতিছে, তোমালোকে বুজি পাই যাবা, ঠিক আছে? অ'কে, তাৰপিছত have you observed the effect of oxidation reaction in everyday life? দুটা এফেক্ট আছে oxidation reaction, that is one is corrosion, one is what? Corrosion, another one is rancidity. Corrosion এটা আছে আৰু এটা কি আছে?
ৰেঞ্চিডিটি এটা আছে ঠিক আছে corrosion আৰু what ৰেঞ্চিডিটি তো মই corrosion আৰু ৰেঞ্চিডিটিটো পটাপট পঢ়ি দিছো ঠিক আছে এইটো ইমান বেছি নাই you must have observed that iron article মানে লোহা জাতীয় বস্তুবিলাক are shiny when new নতুন নতুন যেটা কিনা বস্তুটো শাইনি কৰি থাকে ন সিলভাৰি কালাৰ থাকে but get coated with a reddish brown powder when left for some time তোমাৰ হে আইৰন বা লোহা জাতীয় বস্তুবিলাক যদি তুমি বহুত দিনলৈকে ৰাখি দিয়া বস্তুটো কি হৈ যাব ৰাষ্ট মানে মামৰে খাই যাব this process is commonly known as rusting of iron এই প্ৰসেছটোকে কি বুলি কয় get coated with a reddish brown powder ইয়াক আমি corrosionৰ আন্ডাৰত পৰে rusting of iron মানে ঠিক আছে rusting of iron বুলি কয় এইটো আইৰণটোক কি হয় মামৰে খাই যোৱা মানে ঠিক আছে some other metal also get tarnished in this manner এনেকে তোমাৰ other metal আছে যেনেকে আইৰণৰ কথা পাতিলো তেনেকে আৰু কিছুমান মেটেল আছে তাহাঁতৰ তেনেকুৱা হৈ যায় কিছুমান গ্ৰীণ ইন কালাৰ হৈ যায় এইটো যেনেকুৱা ব্ৰাউন কালাৰ হৈ যায় আইৰণটো বাট কিছুমান সব ব্ৰাউন এই আইৰণৰ corrosionটোকে rusting of iron কয় ঠিক আছে rusting of iron টো তোমাৰ corrosion হয় বাট চোৱা corrosion টো মানে যে rusting of iron মানে corrosion আৰু একেটাই কথা চোৱা corrosion মানে হৈ গল চোৱা corrosionৰ আন্ডাৰত তোমাৰ rusting of iron পৰে ঠিক আছে rusting of iron পৰে আৰু কেবাটাও বস্তু আছে গুটেখিনিকে কালেক্টিভলি তোমাৰ corrosion বুলি কয় অকল rusting of iron টোকে তোমাৰ corrosion বুলি নকয় আৰু কেটামান ফেনোমেনা আছে এই গুটেকিটা মিলাই পিনে আমি corrosion বুলি কওঁ ঠিক আছে সেম যেনেকে আইৰণৰ কথা পাতিলো তেনেকে কপাৰো আছে তোমাৰ সিলভাৰো আছে হয়নে নহয় কপাৰ আৰু সিলভাৰ দুটাৰ কথা পাতিব লাগিব তো তোমালোকে কপাৰটো বুজি পালা ৰাস্টিং অফ আইৰন কি হয় ব্ৰাউন কালাৰ হৈ যায় সেইটো তোমালোকৰ মনত থাকিব সো when a metal is attacked by substances around it such as moisture এতিয়া চোৱা আইৰণটো কোনে এটেক কৰে মইশ্চাৰে এটেক কৰে এনভাইৰনমেন্টত যেটো মইশ্চাৰ থাকে মানে মইশ্চাৰ মানে বুজি পাইছা নহয় যেটো মইশ্চাৰ যেটো ওয়াটাৰ প্ৰেজেন্ট থাকে ওয়াটাৰ ভেপৰ হিচাপে হি এটেক কৰে আইৰণটোক ঠিক আছে তো হে এটেকটো সদায় মইশ্চাৰ দিয়ে নহয় মইশ্চাৰ দি যদি আইৰণত এটেক হয় তেতিয়া তাক আমি ৰাস্টিং অফ আইৰন কওঁ বা কেতিয়াবা কি হয় এসিড ঢালিলেও তোমাৰ কিবা এটা চেঞ্জ আহি যায় মেটেলটোৰ ওপৰত তো তাক আমি কোৰড বুলি মানে খহি যোৱা কোৰড হোৱা বুলি কয় ঠিক আছে কোৰড মানে কি corrosionৰ মিনিং অকল ৰাস্টিং অফ আইৰন নহয় এগেইন মই কৈ আছো ৰাস্টিং অফ আইৰণটো অকল তেতিয়াহে ভেলিড যেতিয়া মইশ্চাৰে এটেক কৰিছে যেতিয়া কোনে এটেক কৰিছে মইশ্চাৰ বোলা বস্তুটোৱে যেতিয়া আইৰণৰ ওপৰত হাবি হৈ গৈছে মানে লোহা জাতীয় বস্তুটো যেতিয়া তোমাৰ মামৰি খাইছে তাক আমি ৰাস্টিং অফ আইৰন বুলি কওঁ ঠিক আছে বাট যদি তোমাৰ সিলভাৰ হৈ গল কপাৰ হৈ গল তাহাঁতেও তো মামৰি খোৱা নিচিনাকে হয় বা তাহাঁতৰ কি হৈ যায় ব্লেক কোটিং অন সিলভাৰ সিলভাৰৰ কালাৰটো তোমাৰ কি হৈ যায় চোৱা মই বুজাই দিছো মই ৰেঞ্চিডিটিটো হৈ গলে হৈ যাব ন ঠিক আছে চোৱা সিলভাৰ যেটো থাকে নহয় এই ইয়াতে চোৱা কোটিং অন সিলভাৰ এণ্ড দ্য গ্ৰীণ কোটিং অন কপাৰ আদাৰ এক্সাম্পল অফ corrosion তোমাৰ জাষ্ট মনত ৰাখা corrosionটোত কি হয় corrosionটোত কি হয় attacking of what it is said to be also corrosionৰ পৰা কি আহে মানে left after some time মানে কি কবা যিকোনো এলিমেন্ট এটা বা আৰ্টিকেল লৈ লোৱা আৰ্টিকেল such as এনেকে লিখিব পাৰা আৰ্টিকেল such as iron silver copper when left for some time it get attacked by what moisture it can be attacked by moisture acid etc and it get converted or it is converted into but it get a coating of what coating of black color on silver and green coating on copper ঠিক আছে ইমানটো মনত ৰাখিলে হৈ যাব corrosionৰ অকমান লিখি দিবা তেনেকে corrosionৰ আন্ডাৰত আমি কি কি পঢ়িলো চোৱা কনফিউজ নহবা ঠিক আছে ওয়েট আৰে ৰেসপন্ড কৰা নাই ওকে চোৱা ভালকে চাবা corrosionত আমি তিনটা বস্তু পালো সামাৰাইজ কৰি দিছো আইৰন পালো আইৰণক কোনে এটেক কৰে মইশ্চাৰে এটেক কৰে মইশ্চাৰে এটেক কৰি তাক কি কৰে ব্ৰাউন কোটিং এটা তাৰ বডিত বনাই আৰু ডেট ইজ ৰাষ্ট ফৰ্মেশ্যন কৰে আৰু এটোকে ৰাস্টিং অফ আইৰন বুলি কয় ঠিক আছে corrosionৰ ৰাস্টিং অফ আইৰন একেই হয় বাট corrosion ইজ এ লাৰ্জাৰ ব্ৰাঞ্চ corrosionৰ আন্ডাৰত আৰু কিছুমান বস্তু আহে এতিয়া কপাৰ COPPR কপাৰটোত কি হয় কপাৰ আৰু সিলভাৰ দুটা আছে ন কপাৰ আৰু সিলভাৰ এইবিলাকক এচিডে এটাক কৰিব পাৰে বা তেনেকে লেফট ফৰ সাম টাইম ইন এয়াৰ মানে এনে যদি ৰাখি দিয়া তেতিয়াও তাক আমি corrosion হোৱা বুলি কওঁ তাক ৰাস্টিং বুলি ক'ব নোৱাৰা ঠিক আছে সিলভাৰ আৰু কপাৰটোক তুমি ৰাস্টিং বুলি ক'ব নোৱাৰা তাহাঁতক কি বুলি ক'বা corrosion বুলি ক'বা আৰু corrosion যদি হয় সিলভাৰৰ ক্ষেত্ৰত ব্লেক হৈ যাব আৰু গ্ৰীণ হৈ যাব কপাৰৰ ক্ষেত্ৰত চোৱা সিলভাৰৰ ক্ষেত্ৰত কি হৈ যাব ব্লেক হৈ যাব ঠিক আছে ব্লেক কালাৰ হৈ যাব আৰু কপাৰৰ ক্ষেত্ৰত গ্ৰীণ হৈ যাব এইটো কথা মনত ৰাখিলে কালাৰটো মনত ৰাখিলে হৈ যাব বাকি আমি পটাপট থিওৰি এটা পঢ়ি পেলাও
Corrosion causes damage to car body, bridge, iron railing, ship to and to all objects made of metal, especially those of iron. Corrosion of iron is a serious problem. ঠিক আছে ঠিক আছে চেপ্টাৰ 3 আমি ভালকে পঢ়িম বাৰু তাৰপিছত ৰেঞ্চিডিটি আছে ৰেঞ্চিডিটি মানে কি হয় ৰেঞ্চিডিটো সেই অক্সিডেশ্যনৰ কাৰণে হয় যেতিয়া তোমাৰ ফেট বা অইল কণ্টেইনিং ফুড মেটেৰিয়েল যেনেকৈ চিপছ হৈ গ'ল তো ৱেন ফেটছ এণ্ড অইলছ মানে তেলীয়া জাতীয় বস্তুবিলাক যেতিয়া আমি এনেকৈ এয়াৰত মানে অপেনকৈ ৰাখি দিওঁ সেই অক্সিডাইজ হৈ যায় ঠিক আছে কাৰণ অক্সিজেন প্ৰেজেণ্ট থাকে ন এটমস্ফিয়াৰৰ অক্সিজেনৰ লগত যেতিয়া ৰিয়েক্ট কৰে দে বিকাম ৰেঞ্চিড হোৱা বুলি কয় তাক ঠিক আছে এণ্ড দেয়াৰ স্মেল এণ্ড টেষ্ট চেঞ্জেছ তাৰ গোন্ধটো আৰু তাৰ টেষ্টটো বেলেগ হৈ যায় যেতিয়া আমি অইলি ছাবষ্টেঞ্চবিলাক অপেনকৈ ৰাখি দিওঁ ইউজুৱেলি ছাবষ্টেঞ্চেছ হুইচ প্ৰিভেণ্ট অক্সিডেশ্যন ডেট ইজ এণ্টি অক্সিডেণ্ট এতিয়া সেই অক্সিডেশ্যন হোৱা বা বচাবলৈ তাক আমি কি দিব লাগিব এণ্টি অক্সিডেণ্টছ ফৰ ছাপ'জ তোমাৰ ওচৰত চিপছ আছে চিপছটো কি কৰা হয় তোমাৰ এটা চিপছৰ পেকেটৰ ভিতৰত কি হয় তোমাৰ গেছ সোমোৱা থাকে সেই গেছটো কি হয় একচুৱেলি এণ্টি অক্সিডেণ্ট হয় এণ্টি অক্সিডেণ্টে কি কৰে চিপছটোক তোমাৰ অক্সিডাইজ হোৱাৰ পৰা বচাব আৰু অক্সিডাইজ হোৱাৰ পৰা বচালেহে বস্তুটো নুগুন্ধাব বা বেয়া নহ'ব ঠিক আছে keeping food in airtight container help to slow down oxidation যেতিয়া airtight container যে বৈয়ামত যেতিয়া তোমাৰ এনেকৈ প্ৰেছ কৰি পুৰা টাইটকৈ ৰাখিম তেতিয়া তোমাৰ অক্সিডেশ্যনটো শ্ল' কৰি দিয়ে নহয় বুলিকে নকওঁ অক্সিডেশ্যন হ'ব বাট শ্ল' কৰি দিয়ে ঠিক আছে তো সেইটো কাৰণে তোমাৰ কি কৰে চিপছৰ বেগবিলাকত তোমাৰ গেছ এটা ফ্লাছ কৰা হয় আৰু সেই গেছটো কি হয় নাইট্ৰজেন গেছ ফ্লাছ আৰু নাইট্ৰজেন টু প্ৰিভেণ্ট দ্য চিপছ ফ্ৰম গেটিং অক্সিডাইজ তো সেই তোমাৰ চিপছবিলাক কি হয় চিপছক তোমাৰ অক্সিডাইজড হোৱা বা ৰেঞ্চিডিটি বা বচাবলৈ কি কৰা হয় ইহঁতৰ পেকেটবিলাকত নাইট্ৰজেন গেছটো ফ্লাছ কৰা হয় ঠিক আছে এইটো মনত ৰাখিবা তোমালোকে ইমানটোৱে আৰু বেলেগ একো নাই ইয়াত আৰু বাকীবিলাক কুৱেশ্যনছবিলাক কৰিবা চ' হোৱাই ডাজ আ কালাৰ অফ কপাৰ ছালফেট চলিউশ্যন চেঞ্জ এতিয়া মই ৰিয়েকশ্যনটো যিটো এক্টিভিটি যে ডিছকাছ কৰিছিলোঁ হয় নে এটা ডিছপ্লেচমেণ্ট বিকজ হাইলি ৰিয়েক্টিভ মেটেল ডিছপ্লেচেছ কপাৰ ফ্ৰম ইটছ চলিউশ্যন ডেটছ ৱাই হোৱাট দ্য কালাৰ অফ কপাৰ ছালফেট চলিউশ্যন ফেডছ হয় নে মই বুজালো চৰি তোমালোকে এতিয়া এনি টাইপ অফ কুৱেশ্যন সুধিব পাৰে তোমালোকক ঠিক আছে তো তোমালোকে ৰেডি হৈ আছা আফটাৰ লাৰ্ণিং মাই লেকচাৰ ঠিক আছে বিকজ মই ইচ এণ্ড এভৰি লাইন ইয়াত কভাৰ কৰিছোঁ একো এনেকুৱা লাইন নাই যোনটো আনটাচ কৰিছোঁ হ'ব পাৰে তোমালোকে ফাৰ্ষ্ট টাইম লেকচাৰটো লওঁতে তোমালোকে কোনোবা এটা লাইন মিছ মাৰি যাব পাৰা মই বুজালোঁ বা তোমালোকৰ ব্ৰেইনত নোসোমাব পাৰে বিকজ আমাৰ ফ'কাছটো এনি টাইম এটা জেগাত থাকিব নোৱাৰে কেতিয়াবা ঠিক আছে সেইকাৰণে তোমালোকে 2-3বাৰমান চাবা ঠিক আছে অ'কে বাকী হোৱাট ইউ হেভ লাৰ্ণ চাই ল'বা তোমালোকে নিজে অ'কে থেংক ইউ ভেৰি মাছ